চলন্ত ৰেলৰ পৰা জঁপিয়াই পলাল হত্যাকাৰী নগাঁৱত সংঘটিত হৈছিল এটা শিহৰণকাৰী ঘটনা মাতৃ পুত্ৰক একেলগে জ্বলাই দিয়াৰ অভিযোগ গাঁৱৰ ৰাইজৰ কোন দুৰ্বৃত্তই তেওঁলোকক অগ্নি সংযোগ কৰি পেলাই তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে নগাঁৱৰ হালনা সীমনা বস্তিত অগ্নিদগ্ধ হৈ মাতৃপুত্ৰৰ মৃত্যু হৈছিল আৰু সন্দেহ কৰা যুৱকজন অৰ্থাৎ হত্যাকাৰী ৰেল ষ্টেচনৰ সমীপত ৰেলৰ পৰা জঁপিয়াই পলায়ন গুৱাহাটী শিলঘাট অভিমুখী ৰেলত হালনাৰ পৰা উঠি আহিছিল অভিযুক্ত বিশাল চাউদাল কলিয়াপুৰৰ জখলাবন্ধা ৰেল ষ্টেচনত ৰেল ৰখাবলৈ ধৰা সময়তে ৰেলৰ পৰা জঁপিয়াই পলায়ন অভিযুক্তৰ নগাঁও জিলাৰ ১ নম্বৰ সীমনা বস্তিত সংঘটিত হৃদয় বিদাৰক ঘটনাৰ পাছতে নিশা অভিযুক্তক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছিল সীমনা বস্তিৰ ৰাইজে বিশাল চাউতাল নামৰ এজন যুৱকে বুধবাৰে নিশা ১ নম্বৰ সীমনা বস্তিত ঘৰৰ ভিতৰতে মাতৃপুত্ৰ শুই থকা অৱস্থাত অগ্নিদগ্ধ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰু আৰক্ষীক অৱগত কৰিছিল ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযুক্ত বিশাল চাউতালক বিচাৰি ফুৰিছিল অৰ্থাৎ বিচাৰি চলাইছিল অভিযান আৰক্ষীৰ অভিযানত সম্ভেদ লাভ কৰি বিশাল চাউতালে হালনা ৰেল ষ্টেচনৰ পৰা শিলঘাট অভিমুখী ৰেলত উঠি পলায়ন কৰিছিল জখলাবন্ধা ৰেল ষ্টেচনৰ সমীপত ৰেলৰ পৰা জঁপিয়াই বিশাল চাউতাল নামৰ অভিযুক্তজনে পলায়ন কৰে জখলাবন্ধা আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছতে নিশা জখলাবন্ধাৰ ভিন্ন স্থানত বিশাল চাউতালক বিচাৰি চলাই অভিযান কিন্তু বৰ্তমানেও বিশাল চাউতালৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল বিনা সিং আৰু সাগৰ সিং আমি ইতিমধ্যে ৰাতিপুৱা গম পাইছো যোৱাকালি ৰাতি ইয়াত জঘন্য এক হত্যাকাণ্ড হৈছে বুলি আমি ইতিমধ্যে উপলব্ধি কৰিব পাৰিছো যিহেতু আমি আহি দেখিছো এতিয়া মাক আৰু পুতেক দুয়োটাকে নিঃসংশভাৱে কোন দুৰ্বৃত্তই তেওঁলোকক অগ্নি সংযোগ কৰি পেলাই তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে সেয়া এক দুৰ্ভাগ্যজনক ঘটনা আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এনে কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছো আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাব বিচাৰিছো তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি পেলাই দোষীক কাৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে জুইত জাহ গৈছে ইতিমধ্যে মাক পুতেক দুয়োটাই জুইত জাহ গৈছে ছাই হৈ গৈছে আৰু নাম কি নাম মাকজনীৰ মীনা সিং আৰু পুতেকৰ নামটো সাগৰ সিং এতিয়া আৰক্ষী আহিছে ইতিমধ্যে আৰক্ষী আহি পেলাই তেওঁলোকৰ যিখিনি তদন্ত আছে তেওঁলোকে কৰি আছে আৰু আপোনালোকে কিমান সময়ত গম পাইছে আমি ৰাতিপুৱাহে গম পাইছো আৰু যিহেতু কালি তেওঁলোকৰ ঘৰত কোনো নাছিলে বুলি আমি গম পাওঁ আৰু সেই সুযোগ লৈ পেলাই কোনোবা দুৰ্বৃত্তই এই ঘটনা কৰিছে বুলি ঘৰত মাক পুতেক আৰু তেওঁৰ জীয়েক আছিলে আৰু যিহেতু যোৱাকালি কৰম পূজা আছিলে কৰম পূজাৰ কাৰণে জীয়েকজনীয়ে কৰম পূজা চাবলৈ গৈছিলে কৰম পূজাৰ পৰা আহি তাই দেখে যে মাক আৰু ভাই অগ্নি জাহ গৈ আছে আপোনাৰ পুতেকে কিবা কৰিছিল নেকি ল'ৰাটো একো সৰু ল'ৰা 12 বছৰ তেওঁ একো কৰিবও নোৱাৰে সৰু ল'ৰা মাকৰ বয়স 40 বছৰ বুলি আমি গম পাইছো আৰু পুতেকৰ 12 বছৰ ঘৰত তিনিজন হোৱা পাতিতে তেওঁলোকে মৃত্যুবৰণ হোৱা পাতিতে হৈছে